নমস্কাৰ মই গীতাঞ্জলি শৰ্মা পুনৰ এটা নতুন ভিডিঅ' লৈ আহিছো সোশ্যাল এংজাইটি যাক অসমীয়াত সামাজিক উদ্বেগ নাইবা সামাজিক ভয় বুলি জনা যায় সোশ্যাল এংজাইটি ডিসঅৰ্ডাৰ মানে সামাজিক উদ্বেগ বিকাৰ এটো এটা এনেকুৱা স্থিতি যিয়ে এজন ব্যক্তিৰ জীৱনৰ প্ৰতিটো দিশতে প্ৰভাৱ পেলায় সামাজিক উদ্বেগ নাইবা সামাজিক ভয়ৰ পৰা নিজক কেনেদৰে বচাব কেনেদৰে আপুনি এই বিকাৰ স্থিতিটোৰ লগত যুঁজ দিব আজি এই ভিডিঅ'টোত আপোনালোকৰ লগত দুটা খুব ইফেক্টিভ টিপস মই শেয়াৰ কৰিম যাৰ সহায়ত আপোনালোকে সোশ্যাল এংজাইটি ডিসঅৰ্ডাৰ সামাজিক উদ্বেগ বিকাৰৰ পৰা নিজক বচাব পাৰিব সোশ্যাল এংজাইটি ডিসঅৰ্ডাৰৰ পৰা পৰিত্ৰাণ পাবলৈ আপোনালোকে কৰিব লাগিব এফেক্ট লেভেলিং মানে হ'ল আপোনালোকৰ যে সোশ্যাল এংজাইটি ডিসঅৰ্ডাৰ আছে তাক মানি লোৱা তাক একসেপ্ট কৰা মানে নেম ইট টু কাম ইট আপোনালোকে মানি ল'ব লাগিব যে ইয়েস আপোনাৰ সামাজিক উদ্বেগ আছে সমজুৱা স্থানত যাবলৈ আপোনাৰ ভয় লাগে সাপোজ আপুনি এটা গ্যাদাৰিঙৰ মাজলৈ যাবলৈ ওলাইছে নতুবা এটা ৰুমৰ ভিতৰলৈ যাবলৈ ওলাইছে তাত অলৰেডি বহুত মানুহ বহি আছে আপোনাৰ ভয় লাগিছে সেই সময়খিনিত আপুনি ফাইট কৰিব নালাগে যুঁজ দিব নালাগে নিজৰ লগত আপুনি এনেকৈ ক'ব নালাগে যে ইয়েস মই ষ্ট্ৰং হ'ম মই যামেই ভিতৰলৈ আপুনি একসেপ্ট কৰক কি ইয়েস মোৰ এংজাইটি হৈছে মোৰ সোশ্যাল এংজাইটি আছে সাপোজ আপুনি এটা সামাজিক স্থানলৈ যাবলৈ ওলাইছে নতুবা এনেকুৱা এটা ৰুমৰ ভিতৰলৈ যাবলৈ ওলাইছে যেটো ৰুমত অলৰেডি বহুত মানুহ বহি আছে তেতিয়া কেনেকুৱা হয় স্থিতি আপোনাৰ বুকুৰ ধপধপনি বাঢ়ি যায় সেই সময়খিনিত যদি আপুনি এয়া একসেপ্ট কৰে মানি লয় যে ইয়েস মোৰ এংজাইটি আছে মোৰ ভয় লাগিছে মই উদ্বিগ্নতা অনুভৱ কৰিছো তেতিয়া কি হয় জানে আপোনাৰ কামবোৰ ফিয়াৰ চেণ্টাৰৰ পৰা লজিকেল চেণ্টাৰলৈ শিফট হয় গুচি যায় তেতিয়া কি হয় অটোমেটিক্যালি আপুনি বহুত শান্ত অনুভৱ কৰিব বহুত গ্ৰাউণ্ডেড অনুভৱ কৰিব সেই যে ভয় আছিল সেই যে বুকুৰ ধপধপনি হেয়া লাহে লাহে নাইকিয়া হৈ যাব সেই ভয়ৰ অনুভৱক এনেকে ধৰি ৰাখাতকে আপোনালোকে মানি লওক যে ইয়েস আপুনি ভয় কৰিছে সোশ্যাল এংজাইটি ডিসঅৰ্ডাৰৰ পৰা পৰিত্ৰাণ পাবলৈ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে এই দ্বিতীয় টিপটো সেকেন্ড টিপটো এনেকুৱা আপোনালোকে নিজক পেনিক মোডৰ পৰা প্ৰিপাৰেচন মোডলৈকে সুইচ কৰিব লাগিব মানে যিসকল লোকৰ সামাজিক উদ্বেগ বিকাৰ আছে তেখেতসকলৰ কেনেকুৱা হয় যেতিয়া কৰবাত যাবলৈ ওলাই মানুহৰ মাজলৈ যাবলৈ ওলাই তেখেতসকলে ভাবে যদি কিবা ভুল হৈ যায় যদি কিবা সুধে মই নোৱাৰো কি হ'ব তেতিয়া ঠিক আছে সেই কথাটো ভাবাতকে আপোনালোকে এটা নতুন সেন্টেন্স ফ্ৰেম কৰক কেনেকৈ ভাবিবলৈ আৰম্ভ কৰক যদি এনেকুৱা এটা পৰিস্থিতিৰ মই সন্মুখীন হ'বলগীয়া হয় তেতিয়াহলে মই কি কৰিম কেনেদৰে উত্তৰ দিম কেনেদৰে সেই পৰিস্থিতিৰ মই মুখামুখি হ'ম এনেদৰে আপুনি যেতিয়া নিজক প্ৰিপেয়াৰ কৰিব তেতিয়া কি হৈ যায় আপোনাৰ মগজুত ষ্ট্ৰেটেজি উৎপন্ন হ'ব মানে কৌশল উৎপন্ন হ'ব এই বাক্য দুটাৰ পাৰ্থক্য আপুনি বুজি উঠিলে যেতিয়া আপুনি ভয় নকৰাকে সেই পৰিস্থিতিৰ সন্মুখীন হ'বলৈ নিজক প্ৰস্তুত কৰে তেতিয়া আপোনাৰ মগজুৰ প্ৰবলেম সলভিং যেটো পাৰ্ট আছে হেতু এক্টিভেট হয় সোশ্যাল এংজাইটি ডিসঅৰ্ডাৰ নতুবা সামাজিক উদ্বেগ বিকাৰক নাইকিয়া কৰিবলৈ ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি নিৰ্ভীক নতুবা সাহসী নহলেও হ'ব বস আপোনাক কি লাগে প্ৰস্তুতি মানে আপুনি নিজক প্ৰস্তুত কৰি তোলক সেই পৰিস্থিতিৰ সন্মুখীন হ'বলৈ তেন্তে আজিলৈ আহিছো এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম ষ্টে হ্যাপি এণ্ড ষ্টে হেলদি লাভ ইউ অল